নমস্কাৰ জয়ন ছাত্ৰ ছাত্ৰীসকল এই ভিডিঅ'টোত দশম শ্ৰেণীৰ বিজ্ঞানৰ জীৱন প্ৰক্ৰিয়া পাঠৰ 60টা গুৰুত্বপূৰ্ণ MCQ এক্সপ্লেইনৰ সৈতে সমাধান কৰা হ'ব। গতিকে 2027 বৰ্ষৰ HSLC এক্সামৰ কাৰণে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ। 1 নম্বৰ প্ৰশ্ন, জীৱবিজ্ঞানৰ মতে জীৱিত থকাৰ আটাইতকৈ প্ৰাথমিক প্ৰমাণ কি? দৃশ্যমান বৃদ্ধি, উশাহ নিশাহ, চকুৰে নেদেখা, আণৱিক গতি, সেউজীয়া ৰং। জীৱিত জীৱ মানে হৈছে উদ্ভিদ আৰু প্ৰাণী। উদ্ভিদৰ ক্ষেত্ৰত আমি উশাহ নিশাহ লোৱাটো দেখা নাপাওঁ, কিন্তু প্ৰাণীৰ ক্ষেত্ৰত আমি উশাহ নিশাহ লোৱাটো দেখা পাওঁ। কিন্তু উদ্ভিদ আৰু প্ৰাণী দুয়ো ক্ষেত্ৰতে আমি সিহঁতৰ বৃদ্ধি আমি লক্ষ্য কৰোঁ। অৰ্থাৎ গছ এজোপা সৰুৰ পৰা ডাঙৰ হয়, ঠিক তেনেদৰে মানুহৰ বা জীৱ জন্তুৰ সন্তানো সৰুৰ পৰা ডাঙৰ হয়, অৰ্থাৎ বৃদ্ধি হয়। গতিকে আমি দৃশ্যমান বৃদ্ধি আমি লক্ষ্য কৰোঁ। গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, দৃশ্যমান বৃদ্ধি। 2 নম্বৰ প্ৰশ্ন দিছে, স্বপোষী জীৱই কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা কেনেদৰে পূৰণ কৰে? স্বপোষী জীৱ মানে হৈছে উদ্ভিদ যি নিজৰ খাদ্য নিজে প্ৰস্তুত কৰে, আৰু স্বপোষী জীৱই নিজৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা কেনেদৰে আহৰণ কৰে? অপশ্যন এ দিছে শ্বসন। শ্বসন নহয়, কাৰণ শ্বসন হৈছে কোষৰ কোষপৰশত গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া। সালোকসংশ্লেষণ প্ৰক্ৰিয়াত কি হয়? সেউজীয়া উদ্ভিদে পত্ৰশৰীৰত কাৰ্বন ডাই অক্সাইড, পানী আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত খাদ্য প্ৰস্তুত কৰে, অৰ্থাৎ গ্লুকোজ উৎপন্ন কৰে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, সালোকসংশ্লেষণ। 3 নম্বৰ প্ৰশ্ন, সালোকসংশ্লেষণৰ সঠিক ৰাসায়নিক সমীকৰণটো কি? তো সালোকসংশ্লেষণৰ সঠিক ৰাসায়নিক সমীকৰণটো কি আছিলে? যে 6টা কাৰ্বন ডাই অক্সাইডৰ অণু আৰু 12টা পানীৰ অণুৰ মাজত বিক্ৰিয়া ঘটি এটা গ্লুকোজৰ অণু, 6টা অক্সিজেনৰ অণু আৰু 6টা পানীৰ অণু উৎপন্ন হয়। গতিকে শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন চি হ'ব শুদ্ধ উত্তৰ। 6টা কাৰ্বন ডাই অক্সাইডৰ অণু, 12টা পানীৰ অণু আৰু এটা কি উৎপন্ন হৈছে? এটা গ্লুকোজৰ অণু উৎপন্ন হৈছে, 6টা অক্সিজেনৰ অণু আৰু 6টা পানীৰ অণু উৎপন্ন হৈছে। 4 নম্বৰ প্ৰশ্ন, উদ্ভিদৰ দেহত অব্যৱহৃত কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হৈ থাকে? উদ্ভিদে খাদ্য প্ৰস্তুত কৰে, সেই খাদ্য গ্লুকোজ ৰূপে প্ৰস্তুত কৰে, গ্লুকোজবোৰ সঞ্চিত কৰি থয়। অতিৰিক্ত গ্লুকোজবোৰ সঞ্চিত কেনেদৰে কৰে? প্ৰথমে তাক চুক্ৰোজলৈ পৰিৱৰ্তন কৰে, আৰু চুক্ৰোজ হিচাপে উদ্ভিদৰ শৰীৰত সেই অতিৰিক্ত কাৰ্বহাইড্ৰেট বা গ্লুকোজ সঞ্চিত হৈ থাকে। কিন্তু মানুহৰ শৰীৰত কি হয়? মানুহে পাচন প্ৰক্ৰিয়াৰে এই শৰ্কৰা জাতীয় খাদ্যবস্তু গ্লুকোজলৈ পৰিৱৰ্তন কৰে। গ্লুকোজলৈ পৰিৱৰ্তন হোৱাৰ পিছত সেই গ্লুকোজ গ্লাইকোজেনলৈ পৰিৱৰ্তন হৈ আমাৰ শৰীৰত সঞ্চিত হৈ থাকে। উদ্ভিদৰ ক্ষেত্ৰত তেতিয়াহ'লে কি হ'ব? উদ্ভিদৰ দেহত অব্যৱহৃত কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হৈ থাকে? এনচাৰ হ'ব ষ্টাৰ্চ। ষ্টাৰ্চ মানে হৈছে শৰ্কৰা। 5 নম্বৰ প্ৰশ্ন, মানুহৰ দেহত শক্তিৰ ভঁৰাল হিচাপে কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হয়? মানুহৰ দেহত শক্তিৰ ভঁৰাল হিচাপে কাৰ্বহাইড্ৰেট কি ৰূপত সঞ্চিত হয়? এইমাত্ৰই মই তোমালোকক জনালোঁ যে গ্লাইকোজেন হিচাপে সঞ্চিত হৈ থাকে। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, গ্লাইকোজেন। 6 নম্বৰ প্ৰশ্ন, পত্ৰৰন্ধ্ৰ খোলা আৰু বন্ধ হোৱা কাৰ্যটো কোনে নিয়ন্ত্ৰণ কৰে? পত্ৰৰন্ধ্ৰ কি? পত্ৰৰন্ধ্ৰ দুটা ৰক্ষী কোষেৰে আগুৰি থাকে, আৰু সেই ৰক্ষী কোষ দুটাই পত্ৰৰন্ধ্ৰ বন্ধ আৰু খোলা হোৱা প্ৰক্ৰিয়াটো নিয়ন্ত্ৰণ কৰে। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ৰক্ষী কোষ। 7 নম্বৰ প্ৰশ্ন, লালুটিত থকা উৎসেচকবিধৰ নাম কি যি শৰ্কৰাক সৰল চেনিলৈ ৰূপান্তৰ কৰে? লালুটিত থকা উৎসেচকবিধৰ নাম কি যি শৰ্কৰাক সৰল চেনিলৈ ৰূপান্তৰ কৰে? আমাৰ লালুটিত কি আছে? লালুটিত আছে এমাইলেজ নামৰ উৎসেচক, আৰু এমাইলেজে কি কৰে? শৰ্কৰাক সৰল চেনিলৈ ৰূপান্তৰ কৰে। সৰল চেনি মানে হৈছে গ্লুকোজ। সেইকাৰণে তোমালোকে যদি লক্ষ্য কৰা, সুদা ভাত কেতিয়াবা যদি ভালকৈ চুবাই খোৱা, তাৰ টেষ্ট ল'বলৈ চোৱা, তোমালোক অলপ সময় পিছত তাৰ সোৱাদ মিঠা অনুভৱ কৰিবা। গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব? অপশ্যন এ দিছে পেপচিন, অপশ্যন বি লাইপেজ, অপশ্যন চি ট্ৰিপচিন, অপশ্যন ডি চেলিভাৰী এমাইলেজ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, চেলিভাৰী এমাইলেজ। এমাইলেজ নামৰ উৎসেচক আমাৰ লালুটিত থাকে। 8 নম্বৰ প্ৰশ্ন, পাকস্থলীত প্ৰটিন পাচনৰ বাবে কোনবিধ উৎসেচক ওলায়?
পাকস্থলীত প্ৰ'টিন পাচনৰ বাবে কোনবিধ উৎসেচক ওলায়? পেপচিন, ট্ৰিপচিন, লাইপেজ, এমাইলেজ। পাকস্থলীত যেতিয়া খাদ্যবস্তু প্ৰৱেশ কৰে, পাকস্থলীত পাক গ্ৰন্থি আছে, পাক গ্ৰন্থিয়ে পাচক ৰস নিঃসৰণ কৰে। সেই পাচক ৰসত থাকে হাইড্ৰক্লৰিক এচিড, পেপচিন আৰু শ্লেষ্মা। হাইড্ৰক্লৰিক এচিডে খাদ্যবস্তু আম্লিক কৰি তোলে আৰু খাদ্যবস্তুত থকা অণুজীৱসমূহ ধ্বংস কৰে। পেপচিনে খাদ্যৰ প্ৰ'টিন অংশৰ পাচন ঘটায় আৰু শ্লেষ্মাই পাকস্থলীৰ অন্ত আৱৰণখনক সেই হাইড্ৰক্লৰিক এচিডৰ পৰা সুৰক্ষা প্ৰদান কৰে। গতিকে পাকস্থলীত প্ৰ'টিন পাচনৰ বাবে কোনবিধ উৎসেচক ওলায়? অপশ্যন এ, পেপচিন। 9 নম্বৰ প্ৰশ্ন, পাকস্থলীৰ ভিতৰৰ বেৰখনক হাইড্ৰক্লৰিক এচিডৰ পৰা কোনে সুৰক্ষা কৰে? পাকস্থলীৰ ভিতৰৰ বেৰখনক হাইড্ৰক্লৰিক এচিডৰ পৰা কোনে সুৰক্ষা কৰে? আমি অলপ আগতে পালোঁ, পাকস্থলীৰ বেৰক হাইড্ৰক্লৰিক এচিডৰ পৰা শ্লেষ্মাই সুৰক্ষা প্ৰদান কৰে। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, মিউকাছ। ইংৰাজীত মিউকাছ বুলি কোৱা হয় আৰু অসমীয়াত শ্লেষ্মা বুলি কোৱা হয়। 10 নম্বৰ প্ৰশ্ন, তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত মাংসভোজী প্ৰাণীতকৈ দীঘল কিয় হয়? তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত মাংসভোজী প্ৰাণীতকৈ দীঘল হয়, সেইটো কিয় হয়? তৃণভোজী প্ৰাণী কি কৰে? তৃণভোজী প্ৰাণীয়ে কি খায়? তৃণভোজী প্ৰাণী ঘাঁহ বন খায়। ঘাঁহ বনত কি থাকে? চেলুলোজ থাকে। চেলুলোজ সোনকালে পাচন নহয়, পাচন হ'বলৈ সময়ৰ প্ৰয়োজন হয়। সেইকাৰণে তৃণভোজী প্ৰাণীৰ ক্ষুদ্ৰান্ত দীঘল হয়। চ' আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন এ দিছে মাংস সোনকালে হজম হয়, অপশ্যন বি চেলুলোজ হজম কৰিবলৈ বেছি সময় লাগে, অপশ্যন চি সিহঁতৰ পাকস্থলী সৰু, অপশ্যন ডি সিহঁতৰ শৰীৰ আকাৰত ডাঙৰ। অপশ্যন বি হ'ব শুদ্ধ উত্তৰ, চেলুলোজ হজম কৰিবলৈ বেছি সময় লাগে। 11 নম্বৰ প্ৰশ্ন, পিত্তৰসে চৰ্বিৰ ডাঙৰ অণুবিলাক ভাঙি সৰু সৰু কৰা প্ৰক্ৰিয়াটোক কি বোলে? পিত্তৰস কোনে নিঃসৰণ কৰে? পিত্তৰস যকৃতে নিঃসৰণ কৰে আৰু সেই পিত্তৰস গল ব্লেডাৰত গৈ জমা হৈ থাকে। গল ব্লেডাৰৰ পৰা সময়ে সময়ে সেই পিত্তৰস ক্ষুদ্ৰান্তত প্ৰৱেশ কৰা খাদ্যবস্তুৰ লগত মিহলি হয়। পিত্তৰসত পিত্তলৱণ থাকে। পিত্তলৱণে চৰ্বিৰ ডাঙৰ ডাঙৰ কণা বা অণুসমূহক ভাঙি সৰল সৰল ক্ষুদ্ৰ কণালৈ ৰূপান্তৰ কৰে আৰু এই প্ৰক্ৰিয়াক ইমালচিফিকেশ্যন বোলে। গতিকে আমাৰ কোনটো অপশ্যন শুদ্ধ হ'ব? অপশ্যন এ দিছে ইমালচিফিকেশ্যন, অপশ্যন বি পাচন, অপশ্যন চি অৱশোষণ, অপশ্যন ডি ৰেচন। শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ইমালচিফিকেশ্যন। 12 নম্বৰ প্ৰশ্ন, 12 নম্বৰ প্ৰশ্নত কি দিছে? ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলিৰ দৰে প্ৰবৰ্ধবোৰক কি বোলে? ক্ষুদ্ৰান্তৰ বেৰত থকা আঙুলিৰ দৰে প্ৰবৰ্ধবোৰক কি বুলি কোৱা হয়? ক্ষুদ্ৰান্তৰ বেৰত কি থাকে? অসংখ্য ক্ষুদ্ৰ ক্ষুদ্ৰ আঙুলিৰ দৰে প্ৰবৰ্ধ থাকে, যিবোৰক ভিলাই বুলি কোৱা হয়। ভিলাইবোৰে কি কৰে? পাচন হোৱা খাদ্য শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে। শুদ্ধ উত্তৰ কোনটো হ'ব? অপশ্যন এ চিলিয়া, অপশ্যন বি ভিলি বা ভিলাই, অপশ্যন চি ফ্লেজেলা, অপশ্যন ডি অলভিঅলাই। কি হ'ব শুদ্ধ উত্তৰ? অপশ্যন বি ভিলি বা ভিলাই। 13 নম্বৰ প্ৰশ্ন, 13 নম্বৰ প্ৰশ্নত কি দিছে? গ্লুকোজ ভাঙি পাইৰুভেট অণু উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কোষৰ ক'ত সংঘটিত হয়? গ্লুকোজ ভাঙি পাইৰুভেট অণু উৎপন্ন হোৱা প্ৰক্ৰিয়াটো কোষৰ ক'ত সংঘটিত হয়? আমি কি পাই আছোঁ যে প্ৰাণীৰ শৰীৰত বা জীৱদেহত কি কি প্ৰকাৰে গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হয়। সেই শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়াত আমি পাইছোঁ যে প্ৰথম অৱস্থাত আটাইবোৰ জীৱৰ কোষৰ কোষপৰকত গ্লুকোজ অণু ভাঙি পাইৰুভেট অণু আৰু শক্তি উৎপন্ন হয়। শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন এ দিছে মাইটকণ্ড্ৰিয়া, অপশ্যন বি দিছে কোষ কেন্দ্ৰ, অপশ্যন চি দিছে চাইটোপ্লাজম, অপশ্যন ডি দিছে ক্ল'ৰ'প্লাষ্ট। শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি চাইটোপ্লাজম। চাইটোপ্লাজম মানে কোষপৰক, অসমীয়াত কোষপৰক বুলি কোৱা হয় আৰু ইংৰাজীত চাইটোপ্লাজম বুলি কোৱা হয়। 14 নম্বৰ কুৱেশ্যন, ইষ্টৰ দেহত অবাধ শ্বসনৰ ফলত কি উৎপন্ন হয়? ইষ্টৰ দেহত অবাধ শ্বসনৰ ফলত কি উৎপন্ন হয়? এ দিছে ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি, বি দিছে লেক্টিক এচিড আৰু শক্তি, চি দিছে কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি, ডি দিছে পাইৰুভেট অণু আৰু অক্সিজেন। শুদ্ধ উত্তৰটো হ'ব এ ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি। ইষ্টৰ কোষত কি হয়? ইষ্টৰ কোষত অবাধ শ্বসনত পাইৰুভেট অণু ভাঙি ইথানল, কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয়।
15 নম্বৰ প্ৰশ্ন আমাৰ পেশী কোষত অক্সিজেনৰ অভাৱ হ'লে কিহৰ সৃষ্টিৰ বাবে শিৰামুৰি ধৰে বা ক্ৰেম্প হয় সো আমাৰ পেশী কোষত যেতিয়া অক্সিজেনৰ অভাৱ হয় অক্সিজেনৰ অভাৱ কেতিয়া হ'ব পাৰে যেতিয়া আমি অত্যাধিক পৰিশ্ৰম কৰোঁ বা আমি ব্যায়াম কৰোঁ তেতিয়া আমাৰ কি হয় পেশী কোষবোৰত অক্সিজেনৰ অভাৱ হয় আৰু অক্সিজেনৰ অভাৱৰ ফলত পাইৰুভেট অণু ভাঙি লেক্টিক এসিড আৰু শক্তি উৎপন্ন হয় এই লেক্টিক এসিড উৎপন্ন হোৱাৰ ফলত আমাৰ মাংসপেশীত শিৰামুৰি ধৰে সো অপশন কোনটো শুদ্ধ হ'ব অপশন এ দিছে ইথানল অপশন বি লেক্টিক এসিড অপশন সি কাৰ্বন ডাই অক্সাইড অপশন ডি পাইৰুভেট অণু অপশন বি লেক্টিক এসিড 16 নম্বৰ প্ৰশ্ন কোষৰ শক্তিৰ মুদ্ৰা কাক বোলে কোষৰ শক্তিৰ মুদ্ৰা কাক বোলে সো আমি কি পাইছোঁ যে কোষত শ্বসন প্ৰক্ৰিয়াৰ ফলত উৎপন্ন হোৱা শক্তি এটিপি অণু সংশ্লেষণত ব্যৱহাৰ হয় আৰু যেতিয়া আমাৰ শক্তিৰ প্ৰয়োজন হয় সেই এটিপি অণু ভাঙি আমাক শক্তি যোগান ধৰে গতিকে এটিপি অণু শক্তিৰ মুদ্ৰা বুলি কোৱা হয় সো কোনটো শুদ্ধ হ'ব অপশন এ দিছে এডিপি অপশন বি এটিপি অপশন সি ডিএনএ অপশন ডি আৰএনএ সো শুদ্ধ উত্তৰ হ'ব অপশন বি এটিপি এডেনোসাইন ট্ৰাইফসফেট 17 নম্বৰ প্ৰশ্ন এটিপি অণু এটা পানীৰ সহায়ত ভাঙিলে কিমান পৰিমাণৰ শক্তি নিৰ্গত হয় এটিপি অণু এটা পানীৰ সহায়ত যদি ভাঙা হয় তে কিমান পৰিমাণৰ শক্তি নিৰ্গত হয় শুদ্ধ উত্তৰ হৈছে অপশন বি 30.5 কিলো জুল পাৰ মোল অৰ্থাৎ 1 মোল এটিপি যদি অণু ভাঙা হয় তেতিয়া 30.5 কিলো জুল শক্তি উৎপন্ন হয় 18 নম্বৰ প্ৰশ্ন জলচৰ প্ৰাণীৰ উশাহ নিশাহৰ হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি জলচৰ প্ৰাণীৰ উশাহ নিশাহৰ হাৰ স্থলচৰ প্ৰাণীতকৈ কিয় বেছি এ নম্বৰ দিছে পানীত অক্সিজেনৰ পৰিমাণ বায়ুতকৈ বেছি বি নম্বৰ দিছে পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বায়ুতকৈ যথেষ্ট কম সি নম্বৰ দিছে জলচৰ প্ৰাণীৰ শৰীৰৰ উষ্ণতা কম ডি নম্বৰ দিছে সিহঁতৰ হাওঁফাওঁ নাথাকে তো শুদ্ধ উত্তৰ কি হ'ব বি অপশন বি পানীত দ্ৰৱীভূত অক্সিজেনৰ পৰিমাণ বায়ুতকৈ যথেষ্ট কম সেইকাৰণে কি কৰে মাছে সেইকাৰণে জলচৰ প্ৰাণীবোৰে কি কৰিবলগীয়া হয় উদাহৰণ হিচাপে মাছে কি কৰিবলগীয়া হয় মাছে অনবৰতে পানী গ্ৰহণ কৰিবলগীয়া হয় আৰু গ্ৰহণ কৰি কি কৰে মাছে মুখেৰে পানী গ্ৰহণ কৰি কাণৰ মাজেৰে পঠিয়াই দিয়ে কাণৰ মাজেৰে পঠিয়াই দিওঁতে কি হয় কাণত থকা ফুলে কি কৰে সেই পানীত থকা অক্সিজেনবোৰ শোষণ কৰি তেজলৈ পঠিয়াই দিয়ে 19 নম্বৰ প্ৰশ্ন মানুহৰ শ্বাসতন্ত্ৰত থকা উপাস্থিৰ আঙুঠিবোৰৰ কাম কি এ নম্বৰ দিছে বায়ু পৰিষ্কাৰ কৰা বি নম্বৰ দিছে বায়ু চলাচলৰ পথটো চেপেটা নোহোৱাটো নিশ্চিত কৰা সি নম্বৰ দিছে শব্দ সৃষ্টি কৰা ডি নম্বৰ দিছে অক্সিজেন গ্ৰহণ কৰা শুদ্ধ উত্তৰ হ'ব অপশন বি বায়ু চলাচলৰ পথটো চেপেটা নোহোৱাটো নিশ্চিত কৰা অৰ্থাৎ আমাৰ ডিঙিৰ কি আছে এইখিনিত আছে আঙুঠি উপাস্থিৰে গঠিত আঙুঠি যি আঙুঠিবোৰৰ কাৰণে আমাৰ যি শ্বাসনলী আমাৰ খাদ্যনলী চেপেটা হৈ নাযায় সো শুদ্ধ উত্তৰটো হ'ব অপশন বি বায়ু চলাচলৰ পথটো চেপেটা নোহোৱাটো নিশ্চিত কৰা মানুহৰ হাওঁফাওঁৰ ভিতৰত গেছ বিনিময় হোৱা বেলুনৰ দৰে অংশবোৰক কি বোলে মানুহৰ হাওঁফাওঁ প্ৰথমে কি হয় নাসাৰন্ধ্ৰৰ পৰা ফেৰিংছ লেৰিংছ তাৰপিছত শ্বাসনলীডাল দুটা ভাগত বিভক্ত হৈ হাওঁফাওঁত প্ৰৱেশ কৰে দুটা হাওঁফাওঁত প্ৰৱেশ কৰে তাৰপিছত সেই নলীবোৰ বিভক্ত হৈ একেবাৰে ক্ষুদ্ৰ ক্ষুদ্ৰ বেলুন সদৃশ অংগৰ সৃষ্টি কৰে আৰু সেই বেলুন সদৃশ অংগবোৰক কি বুলি কোৱা হয় অলভিঅলাই বুলি কোৱা হয় বা বায়ুকোষ বুলি কোৱা হয় সো আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব অপশন সি অলভিঅলাই মানুহৰ তেজত অক্সিজেন কঢ়িয়াই নিয়া ৰঞ্জক পদাৰ্থবিধৰ নাম কি মানুহৰ তেজত কি থাকে মানুহৰ তেজত লোহিত ৰক্তকণিকা থাকে লোহিত ৰক্তকণিকাত কি আছে লোহিত ৰক্তকণিকাত হিমোগ্লোবিন আছে হিমোগ্লোবিনে কি কৰে আমাৰ শৰীৰৰ কাৰণে প্ৰয়োজন হোৱা অক্সিজেনবোৰ কঢ়িয়াই নিয়ে সো শুদ্ধ উত্তৰ কোনটো হ'ব অপশন এ ক্লোৰোফিল অপশন বি হিমোগ্লোবিন অপশন সি প্লাজমা অপশন ডি শ্বেত ৰক্তকণিকা সো শুদ্ধ উত্তৰ হ'ব অপশন বি হিমোগ্লোবিন ক'ত থাকে লোহিত ৰক্তকণিকা বা RBC 22 নম্বৰ প্ৰশ্ন মাছৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে মাছৰ হৃদযন্ত্ৰত দুটা কোঠালি থাকে
আৰু উভচৰ প্ৰাণী যেনে ভেকুলী, সাপ এইবোৰৰ ক্ষেত্ৰত কেইটা কোঠালি থাকে হৃদযন্ত্ৰত? 3টা কোঠালি থাকে। আৰু চৰাই আৰু মানুহ কেইটা কোঠালি থাকে হৃদযন্ত্ৰত? 4টা কোঠালি থাকে। চ' 22 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, 2টা কোঠালি। 23 নম্বৰ প্ৰশ্ন, মানুহৰ স্বাভাৱিক ৰক্তচাপ কিমান? মানুহৰ স্বাভাৱিক ৰক্তচাপ কিমান? সাধাৰণতে মানুহৰ ৰক্তচাপ যদি জোখা হয় আৰু মানুহজনৰ যদি একো বেমাৰ চেমাৰ নাথাকে তেতিয়াহ'লে সেই মানুহজনৰ ৰক্তচাপ 120, হাই হ'ব 120 আৰু ল' হ'ব 80 মিলিমিটাৰ। চ' শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 120/80 মিলিমিটাৰ অফ Hg। তেজৰ নলী ফুটিলে তেজ গোট মৰাত কোনে সহায় কৰে? তেজৰ নলী ফুটিলে তেজ গোট মৰাত কোনে সহায় কৰে? তেজত কি থাকে? তেজত কিছুমান ৰক্তকণিকা আছে। সেই ৰক্তকণিকাবোৰ হ'ল লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। এতিয়া অনুচক্ৰিকাৰ কাম কি? যেতিয়াই অনুচক্ৰিকা বায়ুৰ সংস্পৰ্শত আহে তেতিয়া গোট মাৰি দিয়ে। অৰ্থাৎ আমাৰ হাত বা আমাৰ ছাল বা আমাৰ শৰীৰৰ কোনো অংশ কাটিলে তাৰ পৰা তেজ ওলাবলৈ আৰম্ভ হয়। বায়ুৰ সংস্পৰ্শত অহাৰ লগে লগে কি হয়? সেই তেজ অনুচক্ৰিকাৰ কাৰণে গোট মাৰি দিয়ে, যাৰ ফলত তেজ সৰণ হোৱা বন্ধ হৈ পৰে। চ' শুদ্ধ উত্তৰ কোনটো হ'ব? তেজৰ নলী ফুটিলে তেজ গোট মৰাত কোনে সহায় কৰে? এনচাৰ হ'ব অনুচক্ৰিকা, চি। উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কঢ়িয়াই নিয়া কলাবিধৰ নাম কি? ইয়াত দিছে অপশ্যন এ, ফ্লয়েম। ফ্লয়েমে কি কঢ়িয়াই নিয়ে? ফ্লয়েমে পাতত প্ৰস্তুত হোৱা খাদ্য উদ্ভিদৰ শৰীৰৰ বিভিন্ন অংশলৈ কঢ়িয়াই নিয়ে। তাৰপিছত দিছে জাইলেম। জাইলেমে কি কঢ়িয়াই নিয়ে? শিপাই শুহি লোৱা পানী, সেই পানী উদ্ভিদৰ বিভিন্ন অংশলৈ জাইলেমে কঢ়িয়াই নিয়ে। চ' শুদ্ধ উত্তৰ কি হ'ব? উদ্ভিদৰ দেহত পানী আৰু খনিজ লৱণ কঢ়িওৱা কলাবিধৰ নাম কি? জাইলেম। উদ্ভিদৰ পাতৰ পৰা পানী বাষ্পকাৰে ওলাই যোৱা প্ৰক্ৰিয়াটোক কি বোলে? উদ্ভিদৰ পাতৰ পৰা পানী বাষ্পকাৰে ওলাই যোৱা প্ৰক্ৰিয়াটোক বাষ্পমোচন বা পত্ৰমোচন বোলে। চ' শুদ্ধ উত্তৰ কি হ'ব? এ দিছে সালোক সংশ্লেষণ, বি দিছে শ্বসন, চি দিছে বাষ্পমোচন, ডি দিছে স্থানান্তৰণ। অপশ্যন চি হ'ব শুদ্ধ, বাষ্পমোচন। আমি সালোক সংশ্লেষণ মানে জানো উদ্ভিদে যি প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰ, কাৰ্বন ডাই অক্সাইড আৰু পানীৰ সহায়ত পত্ৰশৰীৰত নিজৰ খাদ্য প্ৰস্তুত কৰে। শ্বসন মানে আমি জানো কোষৰ ভিতৰত গ্লুকোজ অণু ভাঙি শক্তি উৎপন্ন হোৱা প্ৰক্ৰিয়া। আৰু স্থানান্তৰণ হ'ল ফ্লয়েমৰ জৰিয়তে খাদ্য বা অন্যান্য পদাৰ্থ উদ্ভিদৰ দেহত এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াকে স্থানান্তৰণ হ'ল ফ্লয়েম কলাৰ জৰিয়তে খাদ্য বা অন্যান্য পদাৰ্থ উদ্ভিদৰ শৰীৰত এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াকে স্থানান্তৰণ বোলে। (27 নম্বৰ প্ৰশ্ন) উদ্ভিদৰ ফ্লয়েম কলাই খাদ্য স্থানান্তৰণ কৰিবলৈ কিহৰ ব্যৱহাৰ কৰে? সহজলভ্য পানী, এটিপিৰ পৰা পোৱা শক্তি, সূৰ্যৰ পোহৰ, হাইড্ৰক্লৰিক এচিড। তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, এটিপিৰ পৰা পোৱা শক্তি। 28 নম্বৰ প্ৰশ্ন, মানুহৰ ৰেচনতন্ত্ৰৰ প্ৰাথমিক পৰিস্ৰাৱন একক কি? মানুহৰ ৰেচনতন্ত্ৰৰ প্ৰাথমিক পৰিস্ৰাৱনৰ একক কি? তো শুদ্ধ উত্তৰ কি হ'ব? শুদ্ধ উত্তৰ হৈছে নেফ্ৰন। আমাৰ কিডনীত অসংখ্য নেফ্ৰন আছে আৰু নেফ্ৰনে আমাৰ তেজ পৰিষ্কাৰ কৰাত সহায় কৰে। অৰ্থাৎ আৱৰ্জনা, তেজত যি বৰ্জিত পদাৰ্থ সেইবোৰ চেকি নেফ্ৰনে পৃথক কৰে আৰু তেজ পৰিষ্কাৰ কৰে। সেইকাৰণেই মানুহৰ ৰেচনতন্ত্ৰৰ প্ৰাথমিক পৰিস্ৰাৱনৰ একক হৈছে নেফ্ৰন। 29 নম্বৰ প্ৰশ্ন, সুস্থ প্ৰাপ্তবয়স্ক মানুহৰ কিডনীত প্ৰতিদিনে প্ৰায় কিমান লিটাৰ প্ৰাৰম্ভিক পৰিস্ৰাৱক উৎপন্ন হয়? অৰ্থাৎ মূত্ৰ উৎপন্ন হয়। প্ৰতিদিনে কিমান লিটাৰ মূত্ৰ উৎপন্ন হয়? শুদ্ধ উত্তৰটো হ'ল অপশ্যন চি, 180 লিটাৰ। প্ৰতিদিনে কিডনীয়ে কিমান তেজ ফিল্টাৰ কৰে? 180 লিটাৰ। 30 নম্বৰ প্ৰশ্ন, কৃত্ৰিম কিডনীয়ে তেজৰ পৰা নাইট্ৰজেনযুক্ত আৱৰ্জনা আঁতৰ কৰা প্ৰক্ৰিয়াটোক কি বোলে? কৃত্ৰিম কিডনীয়ে তেজৰ পৰা আৱৰ্জনা অৰ্থাৎ বৰ্জিত পদাৰ্থ আঁতৰ কৰা প্ৰক্ৰিয়াটোক কি বোলে? এনচাৰ হৈছে এ, ডায়ালাইচিছ। ডায়ালাইচিছ প্ৰক্ৰিয়াৰ জৰিয়তে কি কৰা হয়? কৃত্ৰিম কিডনীৰ সহায়ত তেজৰ পৰা নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ আঁতৰ কৰা হয়। এতিয়া খ শাখা,
উক্তি আৰু কাৰণ ভিত্তিক প্ৰশ্ন এছাৰশ্যন ৰিজন বেছ কুৱেশ্যন খ শাখাৰ নিৰ্দেশনা দিছে এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ হ'ল এৰ সঠিক ব্যাখ্যা তেতিয়াহ'লে আমি অপশ্যন এ বাছনি কৰিম তাৰপিছত অপশ্যন বি কেতিয়া বাছনি কৰিম এ আৰু আৰ দুয়োটা শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা নহয় তেনে ক্ষেত্ৰত আমি অপশ্যন বি সিলেক্ট কৰিম অপশ্যন সি কেতিয়া সিলেক্ট কৰিম এ শুদ্ধ কিন্তু আৰ ভুল তেতিয়া আমি অপশ্যন সি সিলেক্ট কৰিম ডি কেতিয়া সিলেক্ট কৰিম অপশ্যন এ ভুল কিন্তু আৰ শুদ্ধ তেতিয়া আমি ডি সিলেক্ট কৰিম 31 নম্বৰ প্ৰশ্নত কি দিছে উক্তি এ দিছে বহুকোষী জীৱৰ সকলো কোষৰ অক্সিজেনৰ প্ৰয়োজন কেৱল সৰল ব্যাপন প্ৰক্ৰিয়াৰে পূৰণ কৰিব নোৱাৰি বহুকোষী জীৱৰ ক্ষেত্ৰত কি হয় বহুকোষী জীৱৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা সকলো অক্সিজেন আমি কেৱল ব্যাপন প্ৰক্ৰিয়াৰে পূৰণ কৰিব নোৱাৰি কাৰণটো হ'ল বহুকোষী জীৱৰ সকলো কোষ পোনপটীয়াকৈ বাহিৰৰ পৰিৱেশৰ সংস্পৰ্শত নাথাকে হয় এটো শুদ্ধ উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু কাৰণ আৰ উক্তি এৰ সঠিক ব্যাখ্যা গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হ'ব আমাৰ শুদ্ধ উত্তৰ 32 নম্বৰ কুৱেশ্যন উক্তি এ দিছে ভাইৰাছক প্ৰকৃততে জীৱিত নে মৃত সেই লৈ বিতৰ্ক আছে হয় ভাইৰাছ প্ৰকৃততে জীৱিত নে মৃত তাক লৈ বিতৰ্ক আছে ভাইৰাছ যেতিয়া জীৱিত প্ৰাণীৰ শৰীৰত প্ৰৱেশ কৰে তেতিয়া ভাইৰাছ জীৱিত জীৱৰ নিচিনা আচৰণ কৰে আনহাতে ই বাহিৰত থাকিলে ই জড় পদাৰ্থৰ দৰে আচৰণ কৰে কাৰণ কি দিছে ইয়াত কাৰণ ভাইৰাছে কোনো কোষ সংক্ৰমণ নকৰালৈকে সিহঁতৰ দেহত কোনো আণৱিক গতি দেখা নাযায় সো অপশ্যন অৰ্থাৎ উক্তি এ আৰু কাৰণ আৰ দুয়োটা শুদ্ধ আৰু কাৰণ আৰ হৈছে উক্তি এৰ সঠিক ব্যাখ্যা গতিকে আমাৰ ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 33 নম্বৰ প্ৰশ্ন উক্তি এ মানুহৰ হৃদযন্ত্ৰৰ বাওঁ নিলয়ৰ বেৰ সু নিলয়তকৈ শকত আৰু পেশীয় হয় কাৰণ কিয় দিছে কিয় এইটো সু নিলয়তকৈ শকত আৰু পেশীয় হয় কাৰণ দিছে ইয়াত বাওঁ নিলয়ে তেজ গোটেই শৰীৰলৈ পাম্প কৰিব লাগে আনহাতে সু নিলয়ে কেৱল হাওঁফাওঁলৈ পাম্প কৰিব লাগে হয় বাওঁ নিলয়ে কি কৰে বাওঁ নিলয় সংকোচন হোৱাৰ ফলত মহাধমনীয়ে দি অক্সিজেনযুক্ত তেজ শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয় গতিকে বাওঁ নিলয়ৰ বেৰবোৰ ডাঠ আৰু পেশীয় হয় শকত আৰু পেশীয় হয় গতিকে আমি কি পালোঁ ইয়াত যে উক্তি এ শুদ্ধ আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা হ'ল আৰ গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ আৰু আৰ দুয়োটা শুদ্ধ আৰু আৰ এৰ সঠিক ব্যাখ্যা 34 নম্বৰ কুৱেশ্যন উক্তিয়ে দিছে এমিবাই কুটপথ ব্যৱহাৰ কৰি খাদ্য গ্ৰহণ কৰে এমিবাই কি কৰে কুটপথ ব্যৱহাৰ কৰি খাদ্য গ্ৰহণ কৰে কাৰণ দিছে এমিবা এবিধ বহুকোষী প্ৰাণী সো ইয়াত এমিবাই কুটপথ ব্যৱহাৰ কৰি খাদ্য গ্ৰহণ কৰে উক্তি এ শুদ্ধ কিন্তু কাৰণ এমিবা এবিধ বহুকোষী প্ৰাণী এমিবা এবিধ বহুকোষী প্ৰাণী নহয় এমিবা এবিধ একোকোষী জীৱ সেই কাৰণে কাৰণ ভুল তেতিয়াহ'লে আমাৰ শুদ্ধ উত্তৰ কোনটো হ'ব উক্তি এ শুদ্ধ এনসাৰ হ'ব অপশ্যন সি 35 নম্বৰ কুৱেশ্যন উক্তি এ ধমনীবোৰৰ বেৰ ডাঠ আৰু স্থিতিস্থাপক হয় ধমনীবোৰৰ বেৰবোৰ কেনেদৰে ডাঠ আৰু স্থিতিস্থাপক গুণযুক্ত ওকে ধমনীবোৰেদি উচ্চ চাপত তেজ পৰিবহণ হয় সেইকাৰণেই ধমনীবোৰৰ বেৰবোৰ ডাঠ আৰু স্থিতিস্থাপক গুণযুক্ত স্থিতিস্থাপক গুণযুক্ত মানে হৈছে ৰবৰৰ নিচিনা কাৰণ দিছে ধমনীয়ে হৃদযন্ত্ৰৰ পৰা উচ্চ চাপত তেজ কঢ়িয়াই নিয়ে যেতিয়া ধমনীৰ মাজেৰে হৃদযন্ত্ৰৰ সংকোচনৰ ফলত নিলয়ৰ পৰা ধমনীৰ মাজেৰে যেতিয়া তেজ প্ৰবাহিত হয় সি উচ্চ চাপত প্ৰবাহিত হয় আৰু যাতে সেই ধমনীবোৰৰ বেৰবোৰ ফাটি নাযায় সেই কাৰণেই ধমনীবোৰৰ বেৰবোৰ ডাঠ আৰু ৰবৰযুক্ত স্থিতিস্থাপক গুণযুক্ত সো উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা হ'ল আৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 36 নম্বৰ প্ৰশ্ন
উক্তি এ উদ্ভিদৰ পৰিবহণ তন্ত্ৰ লাহে লাহে কাম কৰে উদ্ভিদৰ পৰিবহণ তন্ত্ৰ লাহে লাহে কাম কৰে কাৰণ উদ্ভিদ লৰচৰ নকৰে আৰু সিহঁতৰ দেহত মৃত কোষৰ পৰিমাণ বেছি সেয়েহে শক্তিৰ প্ৰয়োজন কম শুদ্ধ উক্তি এ শুদ্ধ আৰু ইয়াৰ কাৰণ আৰু শুদ্ধ গতিকে ইয়াতো আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 37 নম্বৰ কুৱেশ্যন উক্তি এ বাষ্পমোচনে উদ্ভিদৰ পানী পৰিবহণত সহায় কৰে কৈছে যে বাষ্পমোচন প্ৰক্ৰিয়াই উদ্ভিদৰ পানী পৰিবহণত সহায় কৰে বাষ্পমোচন মানে কি উদ্ভিদে যি প্ৰক্ৰিয়াৰে অতিৰিক্ত পানী বাষ্পকাৰে পত্ৰৰন্ধ্ৰৰ জৰিয়তে এৰি দিয়ে তাক বাষ্পমোচন বোলে উক্তি এ শুদ্ধ উক্তিয়ে বাষ্পমোচনে কি কৰে উদ্ভিদৰ পানী পৰিবহণত সহায় কৰে দিনৰ ভাগত উদ্ভিদৰ পানীৰ পৰিবহণত বাষ্পমোচনে সহায় কৰে কাৰণ দিছে বাষ্পমোচনে ৰাতিৰ ভাগত সৰ্বাধিক প্ৰভাৱ পেলায় বাষ্পমোচন ৰাতিৰ ভাগত সংঘটিত হয় নেকি বাষ্পমোচন সাধাৰণতে ৰাতিৰ ভাগত সংঘটিত নহয় কাৰণ ৰাতিৰ ভাগত পত্ৰৰন্ধ্ৰবোৰ বন্ধ হৈ থাকে কাৰণ ভুল কেৱল উক্তি এহে শুদ্ধ গতিকে আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 38 নম্বৰ প্ৰশ্ন উক্তি এ উশাহ নিশাহ লোৱাৰ সময়ত হাওঁফাওঁত সদায় কিছু পৰিমাণৰ বায়ু জমা হৈ থাকে উশাহ নিশাহ চলি থকাৰ সময়ত কি হয় হাওঁফাওঁত কিছু উশাহ নিশাহ লোৱাৰ সময়ত হাওঁফাওঁত সদায় কিছু পৰিমাণৰ বায়ু জমা হৈ থাকে কাৰণ দিছে ইয়াৰ ফলত অক্সিজেন অৱশোষণ আৰু কাৰ্বন ডাই অক্সাইড এৰি দিবলৈ যথেষ্ট সময় পোৱা যায় উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু কাৰণ আৰ উক্তি এৰ সঠিক ব্যাখ্যা আমাৰ ইয়াত কি হ'ব অপশ্যন এ শুদ্ধ উত্তৰ হ'ব 39 নম্বৰ কুৱেশ্যন উক্তি এ পাকস্থলীত থকা হাইড্ৰক্লৰিক এচিড খাদ্য পাচনত সহায় কৰে ওকে হাইড্ৰক্লৰিক এচিডে কি কৰে পৰোক্ষভাৱে খাদ্য পাচনত সহায় কৰে কাৰণ দিছে হাইড্ৰক্লৰিক এচিডে পেপচিন এনজাইম সক্ৰিয় কৰে আৰু অণুজীৱ ধ্বংস কৰে উক্তি এ আৰু কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু উক্তি এৰ শুদ্ধ ব্যাখ্যা হ'ল কাৰণ আৰ গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 40 নম্বৰ প্ৰশ্ন উক্তি এ গছৰ পাত সৰি পৰাটো উদ্ভিদৰ এবিধ ৰেচন প্ৰক্ৰিয়া উক্তি এ শুদ্ধ হয়নে শুদ্ধ হয় কাৰণ উদ্ভিদৰ ৰেচন প্ৰক্ৰিয়াত এটা প্ৰক্ৰিয়া আছে যিটো প্ৰক্ৰিয়াৰ উদ্ভিদে কি কৰে বৰ্জিত পদাৰ্থবোৰ সৰি পৰা গছৰ পাতত সঞ্চিত কৰি থয় যেতিয়া গছৰ পাত সৰি পৰে তেতিয়া সেই পদাৰ্থটোকো লৈ গছৰ পৰা অৰ্থাৎ গছৰ শৰীৰৰ পৰা পৃথক হৈ পৰে এনেদৰে উদ্ভিদে কি কৰে সৰি পৰা পাতৰ জৰিয়তে ৰেচন প্ৰক্ৰিয়া সংঘটিত কৰে কাৰণ দিছে উদ্ভিদে সিহঁতৰ বৰ্জিত পদাৰ্থসমূহ কোষৰ ৰগধানীত বা সৰি পৰা পাতত জমা কৰি ৰাখে গতিকে উক্তি এ আৰু উক্তি কাৰণ আৰ দুয়োটাই শুদ্ধ আৰু কাৰণ আৰ উক্তি এৰ সঠিক ব্যাখ্যা গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ 40 নম্বৰ প্ৰশ্ন দিছে স্তম্ভ 1ৰ লগত স্তম্ভ 2 মিলাবলৈ ইয়াত দিছে কি আছে পি দিছে পেপচিন কিউ দিছে এমাইলেজ আৰ দিছে লাইপেজ আৰু স্তম্ভ 2ত দিছে শৰ্কৰা প্ৰটিন চৰ্বি পেপচিনে কি পাচন ঘটায় প্ৰটিন অংশৰ পাচন ঘটায় প্ৰটিন ক'ত আছে 2 নম্বৰ অপশ্যন আছে গতিকে P2 হ'ব কিউ এমাইলেজে কি অংশৰ পাচন ঘটায় অৰ্থাৎ খাদ্যবস্তুৰ কোনটো অংশৰ পাচন ঘটায় শৰ্কৰা পাচন ঘটায় গতিকে কিউ হ'ব Q1 ওকে তাৰপিছত দিছে লাইপেজে কাৰ পাচন ঘটায় চৰ্বি অংশৰ পাচন ঘটায় R3 P2Q1 R3 অপশ্যন কোনটো শুদ্ধ হ'ব অপশ্যন বি P2Q1 R3 42 নম্বৰ কুৱেশ্যন শ্বসনৰ পথ দিছে ইষ্ট পেশিকোষ মাইটকণ্ড্ৰিয়া স্তম্ভ 2ত দিছে লেক্টিক এচিড কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি ইথানল আৰু কাৰ্বন ডাই অক্সাইড ইষ্টৰ কোষত কি হয় ইষ্টৰ কোষত পাইৰুভেট অণু ভাঙি ইথানল আৰু কাৰ্বন ডাই অক্সাইড আৰু শক্তি উৎপন্ন হয় পেশী কোষত কি হয় পেশী কোষত পাইৰুভেট অণু ভাঙি লেক্টিক এচিড উৎপন্ন হয় মাইটকণ্ড্ৰিয়াত কি হয় পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় গতিকে পি হ'ব P3 কিউ হ'ব লেক্টিক এচিড Q1
আৰু R হ'ব মাইটকণ্ড্ৰিয়া। মাইটকণ্ড্ৰিয়া কি হয়, কাৰ্বন ডাই অক্সাইড, পানী আৰু শক্তি উৎপন্ন হয়। R হ'ব R2। চ' P3Q1 R2, P3Q1 R2, অপশ্যন ডি P3Q1 R2। মানুহৰ পৰিবহণ তন্ত্ৰ, স্তম্ভ 1, স্তম্ভ 2। স্তম্ভ 1ত দিছে শিৰা, ৰক্তকেশিকা, প্লেটিলেট, অৰ্থাৎ প্লেটিলেট মানে হৈছে অনুচক্ৰিকা। স্তম্ভ 2ত দিছে তেজ গোট মৰা, ভাল্ভ থাকে, একক কোষীয় ডাঁট বেৰ। শিৰা, শিৰাবোৰত কি থাকে, ভাল্ভ থাকে। গতিকে শিৰাবোৰে কি কৰে, শিৰাবোৰে শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হৃদযন্ত্ৰলৈ কঢ়িয়াই নিয়ে। আৰু শিৰাবোৰত কি থাকে, ভাল্ভ থাকে। চ' পি হ'ব P2। ৰক্তকেশিকা, ৰক্তকেশিকা হ'ল একেবাৰে ক্ষীণ ক্ষীণ ৰক্তনলিকা, যিবোৰ এটা কোষ যিমান ডাঠ সিমান ডাঠৰ। চ' ৰক্তকেশিকা কাৰ লগত মেচ হ'ব, 3 নম্বৰ, এক কোষীয় ডাঁট বেৰ। চ' ইয়াত হ'ব Q3। প্লেটিলেট বা অনুচক্ৰিকা, প্লেটিলেটে কি কৰে, তেজ গোট মৰাত সহায় কৰে। চ' R কি হ'ব, R1। আমাৰ শুদ্ধ উত্তৰ কি হ'ব, P2Q3 R1, P2Q3 R1, অপশ্যন বি শুদ্ধ, P2Q3 R1। ৰেচন তন্ত্ৰ, স্তম্ভ 1, স্তম্ভ 2। স্তম্ভ 1ত দিছে বৃক্ক, মূত্ৰবাহী নলী, মূত্ৰাশয়, আৰু স্তম্ভ 2ত দিছে প্ৰস্ৰাৱ জমা কৰে। স্তম্ভ 2ত দিছে তেজৰ পৰিস্ৰাৱন, আৰু 3 দিছে প্ৰস্ৰাৱ কঢ়িওৱা। অ'কে, বৃক্ক কি কৰে, তেজ পৰিস্ৰাৱন কৰে, অৰ্থাৎ তেজ পৰিষ্কাৰ কৰে। অ'কে, বৃক্ক তেজৰ পৰিস্ৰাৱন। P2। মূত্ৰবাহী নলীৰে কি হয়, বৃক্কত উৎপন্ন হোৱা মূত্ৰবাহী নলীৰে মূত্ৰাশয়ত জমা হয়। চ' মূত্ৰবাহী নলী কি হ'ব, প্ৰস্ৰাৱ কঢ়িয়াই নিয়ে। চ' Q3। আৰু মূত্ৰাশয়, য'ত মূত্ৰ জমা হ'ব বা প্ৰস্ৰাৱ জমা হ'ব। চ' R কি হ'ব, প্ৰস্ৰাৱ জমা কৰে। চ' অপশ্যন হ'ব R1। চ' শুদ্ধ উত্তৰটো হ'ব P2Q3 R1, P2Q3 R1। শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি, P2Q3 R1। 45 নম্বৰ কুৱেশ্যন, সালোক সংশ্লেষণৰ কেঁচা মাল। অ'কে, সালোক সংশ্লেষণ প্ৰক্ৰিয়াত কি কি কেঁচা সামগ্ৰী ব্যৱহাৰ কৰে। স্তম্ভ 1, স্তম্ভ 2। স্তম্ভ 1ত দিছে কাৰ্বন ডাই অক্সাইড। কাৰ্বন ডাই অক্সাইড কি হয়, পত্ৰৰন্ধ্ৰৰ জৰিয়তে উদ্ভিদে গ্ৰহণ কৰে, হয়নে। চ' P3 হ'ব। কিউ, পানী কি কৰে, মাটিৰ পৰা শিপাই শোষণ কৰে। চ' কি হ'ব, Q1 হ'ব। নাইট্ৰজেন কি হয়, প্ৰ'টিন সংশ্লেষণত ব্যৱহাৰ হয়। যিমান প্ৰ'টিন আছে নাইট্ৰজেনেৰে তৈয়াৰী। নাইট্ৰজেনেৰে প্ৰথমে এমিনো এচিড আৰু এমিনো এচিড দি পিনে পিছত প্ৰ'টিন প্ৰস্তুত কৰা হয়। গতিকে R কি হ'ব, R হ'ব প্ৰ'টিন সংশ্লেষণত ব্যৱহাৰ হয়। নাইট্ৰজেন প্ৰ'টিন সংশ্লেষণত ব্যৱহাৰ হয়, গতিকে R2। চ' P3Q1 R2, P3Q1 R2 কোনটো অপশ্যনত আছে, অপশ্যন ডি P3Q1 R2। ঘ নম্বৰ বা ঘ শাখা, চিত্ৰভিত্তিক প্ৰশ্ন। 46 নম্বৰ প্ৰশ্ন দিছে, পাতৰ কোনটো অংশত ক্ল'ৰ'প্লাষ্ট আটাইতকৈ বেছিকৈ পোৱা যায়। পাতৰ কোনটো অংশত ক্ল'ৰ'প্লাষ্ট আটাইতকৈ বেছিকৈ পোৱা যায়, ক্ল'ৰ'প্লাষ্ট। চ' পাতৰ কোনটো অংশত ক্ল'ৰ'প্লাষ্ট আটাইতকৈ বেছিকৈ পোৱা যায়। পাতৰ প্ৰচেছত যদি আমি লক্ষ্য কৰোঁ, এইটো হৈছে পাতৰ ওপৰৰ আৱৰণ, পাতৰ একেবাৰে ওপৰৰ আৱৰণ, যাক কোৱা হৈছে ওপৰৰ বহিস্থক। তাৰপিছত এইটো হৈছে পাতৰ তলৰ আৱৰণ, যাক কোৱা হৈছে নিম্ন বহিস্থক। আৰু ওপৰৰ বহিস্থক আৰু নিম্ন বহিস্থকৰ মাজত যি অংশ আছে, এই মাজৰ অংশত কি আছে, হৰিতকণা। চোৱা, এই যে কোষবোৰৰ ভিতৰত সেউজীয়া বৰণ দেখা পাই আছা, এইবোৰ হৈছে হৰিতকণা। গতিকে মাজৰ এই অংশত হৰিতকণা বেছিকৈ থাকে, অৰ্থাৎ ক্ল'ৰ'প্লাষ্ট বেছিকৈ থাকে। সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব মেছ'ফিল কোষ। এই কোষবোৰক মেছ'ফিল কোষ বুলি কোৱা হয়। গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, মেছ'ফিল কোষ। 47 নম্বৰ কুৱেশ্যন, ৰক্ষী কোষত পানী সোমালে কি হয়। পাতৰ পৃষ্ঠত তলৰ ফালে কি থাকে, ক্ষুদ্ৰ ক্ষুদ্ৰ ছিদ্ৰ থাকে, যি ছিদ্ৰবোৰত
ৰক্ষী কোষেৰে আগুৰি থাকে আৰু ৰক্ষী কোষে কি কৰে সেই ছিদ্ৰবোৰ খোলা আৰু বন্ধ হোৱা প্ৰক্ৰিয়াত সহায় কৰে যেতিয়া ৰক্ষী কোষবোৰত কাষৰ কোষবোৰৰ পৰা পানী প্ৰৱেশ কৰে তেতিয়া ৰক্ষী কোষবোৰ স্ফীত অৰ্থাৎ ফুলি উঠে সো কি হ'ব অপশ্যন এ দিছে কোষবোৰ সংকুচিত আৰু ৰন্ধ্ৰ বন্ধ হয় নহ'ব কোষবোৰ ফুলি উঠে আৰু ৰন্ধ্ৰ মুকলি হয় তেনেহ'লে শুদ্ধ উত্তৰ কি হ'ব অপশ্যন বি কোষবোৰ ফুলি উঠে আৰু ৰন্ধ্ৰ মুকলি হয় 48 নম্বৰ চিত্ৰ পিত্তৰস ক'ত জমা থাকে আমাৰ যকৃত হ'ল আমাৰ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি যকৃতক আমি লিভাৰ বুলি কওঁ যকৃতে কি উৎপন্ন কৰে পিত্তৰস উৎপন্ন কৰে সেই পিত্তৰস গল ব্লেডাৰত জমা হৈ থাকে যেতিয়া খাদ্য ক্ষুদ্ৰান্তত প্ৰৱেশ কৰে তেতিয়া গল ব্লেডাৰৰ পৰা পিত্তৰস গৈ খাদ্যবস্তুৰ লগত মিহলি হয় সো শুদ্ধ উত্তৰ কোনটো হ'ব যকৃতে পিত্তৰস নিঃসৰণ কৰে আৰু সেই পিত্তৰস ক'ত জমা হৈ থাকে পিত্তস্থলী বা গল ব্লেডাৰ পিত্তস্থলীত জমা হৈ থাকে সো শুদ্ধ উত্তৰ হ'ব অপশ্যন সি 49 নম্বৰ কুৱেশ্যন বায়ু প্ৰৱেশ কৰোঁতে ধূলিকণা আৰু বীজাণু ক'ত আবদ্ধ হয় আমাৰ নাকৰ ভিতৰত কি আছে নোম আছে আৰু নোমৰ লগত শেঙুন অৰ্থাৎ শ্লেষ্মা থাকে সেই নোম আৰু শ্লেষ্মাই কি কৰে আমি উশাহত যি বায়ু গ্ৰহণ কৰোঁ সেই বায়ুত অসংখ্য ধূলিকণা অণুজীৱ থাকে সেই ধূলিকণা আৰু অণুজীৱ বেছিভাগেই কি হয় আমাৰ সেই নোম আৰু শ্লেষ্মাৰ জৰিয়তে আমাৰ নাকৰ ৰন্ধ্ৰতে আবদ্ধ হৈ থাকে আৰু যাৰ ফলত কি হয় পৰিষ্কাৰ বায়ু আমাৰ হাঁওফাঁওত প্ৰৱেশ কৰে গতিকে বায়ু প্ৰৱেশ কৰোঁতে ধূলিকণা আৰু বীজাণু ক'ত আবদ্ধ হয় অলভিঅলাই নেকি নহয় ব্ৰংকিয়ল নহয় নাসাৰন্ধ্ৰত থকা নোম আৰু শ্লেষ্মাত অপশ্যন চি নাসাৰন্ধ্ৰত থকা নোম আৰু শ্লেষ্মা 50 নম্বৰ কুৱেশ্যন শৰীৰৰ ওপৰৰ আৰু তলৰ অংশৰ পৰা অক্সিজেনবিহীন তেজ কোনটো কোঠালীলৈ আহে শৰীৰৰ ওপৰৰ আৰু তলৰ অংশৰ পৰা অক্সিজেনবিহীন তেজ কোনটো কোঠালীলৈ আহে আমাৰ হৃদযন্ত্ৰ 4টা কোঠালী আছে শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ ঊৰ্ধ্ব মহাশিৰা আৰু নিম্ন মহাশিৰাইদি আহি সোঁৱলিন্দত প্ৰৱেশ কৰে গতিকে কি দিছে ইয়াত শৰীৰৰ ওপৰৰ অংশ আৰু তলৰ অংশৰ পৰা অক্সিজেনবিহীন তেজ কোনটো কোঠালীত প্ৰৱেশ কৰে অপশ্যন বি সোঁৱলিন্দত প্ৰৱেশ কৰে তো এইটো হৈছে আমাৰ হৃদযন্ত্ৰ চিত্ৰ আৰু হৃদযন্ত্ৰ চিত্ৰ আমি দেখিবলৈ পাইছোঁ যে নিম্ন মহাশিৰা আৰু ঊৰ্ধ্ব মহাশিৰাইদি শৰীৰৰ বিভিন্ন অংশৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ আহি সোঁৱলিন্দত প্ৰৱেশ কৰে ঠিক একে সময়তে কি হয় আমাৰ হাঁওফাঁওৰ পৰা কুলুম শিৰাইদি অক্সিজেনযুক্ত তেজ আহি আমাৰ বাওঁ অলিন্দত প্ৰৱেশ কৰে আৰু অলিন্দ দুটা যেতিয়া তেজেৰে পৰিপূৰ্ণ হৈ পৰে অলিন্দ দুটাৰ সংকোচন ঘটে যাৰ ফলত সোঁ অলিন্দৰ পৰা কাৰ্বন ডাই অক্সাইডযুক্ত তেজ সোঁ নিলয়ত প্ৰৱেশ কৰে আৰু বাওঁ অলিন্দৰ পৰা অক্সিজেনযুক্ত তেজ বাওঁ নিলয়ত প্ৰৱেশ কৰে নিলয় দুটা যেতিয়া তেজেৰে পৰিপূৰ্ণ হৈ পৰে তেতিয়া নিলয় দুটাৰ সংকোচন ঘটে যাৰ ফলত প্লুম ধমনীয়েদি কাৰ্বন ডাই অক্সাইডযুক্ত তেজ হাঁওফাঁওলৈ পৰিবহণ হয় আৰু বাওঁ নিলয়ৰ পৰা অক্সিজেনযুক্ত তেজ মহাধমনীয়েদি শৰীৰৰ বিভিন্ন অংশলৈ পৰিবহণ হয় 51 নম্বৰ কুৱেশ্যন হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ কোনডাল নলীয়ে কঢ়িয়াই আনে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ কোনডাল নলীয়ে কঢ়িয়াই আনে অপশ্যন এ দিছে পালমোনাৰী ধমনী অপশ্যন বি দিছে পালমোনাৰী শিৰা অপশ্যন চি দিছে মহাধমনী অপশ্যন ডি দিছে মহাশিৰা এইটো হ'ব মহাশিৰা ওকে তো কি দিছে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ হৃদযন্ত্ৰলৈ কোনডাল নলীয়ে কঢ়িয়াই আনে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ কোনডাল নলীয়ে কঢ়িয়াই আনে কুলুম শিৰাইদি কুলুম শিৰাই কি কৰে হাঁওফাঁওৰ পৰা অক্সিজেনযুক্ত তেজ আমাৰ হৃদযন্ত্ৰলৈ কঢ়িয়াই আনে সো অপশ্যন বি হ'ব আমাৰ শুদ্ধ উত্তৰ পালমোনাৰী শিৰা বা ক্লোম শিৰা এইটো হৈছে আমাৰ ক্লোম শিৰা $52 নম্বৰ কুৱেশ্যন নেফ্ৰনত তেজৰ পৰিস্ৰাৱণ প্ৰথমতে ক'ত হয় নেফ্ৰনত তেজৰ পৰিস্ৰাৱণ মানে তেজ ফিল্টাৰ হোৱা প্ৰক্ৰিয়াটো প্ৰথমতে ক'ত হয় সো প্ৰথমতে ক'ত হয় এইটো হৈছে বমেন্স কেপচুলৰ ভিতৰত আছে গ্লমেৰুলাছ আৰু গ্লমেৰুলাছতে প্ৰাথমিক অৱস্থাত কি হয় গ্লমেৰুলাছৰ ভিতৰত গ্লুকোজ এমিনো এচিড আদি তেজৰ পৰা পৃথক হয়
চ' অপশ্যন এ হ'ব গ্ল'মেৰুলাছ আৰু বৌমেনৰ কেপচুল। অঙ্গ শাখাত কি দিছে? কেছ ষ্টাডি ভিত্তি প্ৰশ্ন। কেছ ষ্টাডি 1ত দিছে দন্তক্ষয়। দাঁতৰ ক্ষয় বেক্টেৰিয়াৰ দ্বাৰা শ্ৰেণীৰ ওপৰত ক্ৰিয়া কৰি সৃষ্টি কৰা এচিডৰ ফলত হয়। আমাৰ দাঁতৰ ক্ষয় কিয় হয়? আমাৰ মুখত বেক্টেৰিয়া আছে আৰু বেক্টেৰিয়াই কি কৰে? আমাৰ দাঁতত লাগি থকা খাদ্যবস্তুৰ ওপৰত বিক্ৰিয়া কৰি এচিড উৎপন্ন কৰে। এই এচিডে দাঁতৰ এনামেল আৰু ডেণ্টিন কোমল কৰে। দাঁতৰ এনামেল আৰু ডেণ্টিন কোমল কৰে কোনে? এচিডে। বেক্টেৰিয়া আৰু খাদ্যকণা মিহলি হৈ দাঁতত প্লেক গঠন কৰে। দাঁতত কি গঠন কৰে? প্লেক, টান পদাৰ্থ গঠন কৰে, যাৰ ফলত লালুটি পোনপটীয়াকৈ দাঁতৰ সংস্পৰ্শলৈ আহি এচিড প্ৰশমিত কৰিব নোৱাৰে। অ'কে, এইখিনি আমি পঢ়িলোঁ। এতিয়া আমাক প্ৰশ্ন দিছে। চ' দাঁতৰ ক্ষয়ৰ প্ৰধান কাৰণ কি? কেলছিয়ামৰ অভাৱ, বেক্টেৰিয়াই শ্ৰেণীৰ পৰা উৎপন্ন কৰা এচিড, অতিৰিক্ত লালুটি নিৰ্গত হোৱা। 2 নম্বৰ দিছে টান খাদ্য চোবাই খোৱা। চ' শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন বি বেক্টেৰিয়াই শ্ৰেণীৰ পৰা এচিড উৎপন্ন কৰে আৰু এই এচিডৰ কাৰণে আমাৰ কি হয়? দন্তক্ষয় হয়। 54 নম্বৰ কুৱেশ্যন, ডেণ্টেল প্লেক কি? ডেণ্টেল প্লেক কি? আমাৰ দাঁতৰ ওপৰত টান পদাৰ্থ এটাৰ সৃষ্টি হয়, সেইটো কোৱা হয় ডেণ্টেল প্লেক। ডেণ্টেল প্লেক কিহেৰে গঠিত? কেৱল বেক্টেৰিয়া, কেৱল খাদ্যকণা। 3 নম্বৰ দিছে বেক্টেৰিয়াৰ কোষ আৰু খাদ্যকণাৰ মিশ্ৰণ। চ' অপশ্যন চি বেক্টেৰিয়াৰ কোষ আৰু খাদ্যকণাৰ মিশ্ৰণ। দাঁতত হোৱা প্লেক বা টান পদাৰ্থ কিহেৰে গঠিত? বেক্টেৰিয়াৰ কোষ আৰু খাদ্যকণাৰ দ্বাৰা গঠিত। 55 নম্বৰ কুৱেশ্যন, প্লেক গঠন হোৱাৰ ফলত লালুটিয়ে কিয় সহায় কৰিব নোৱাৰে? চ' অপশ্যন এ দিছে লালুটি বিষাক্ত হৈ পৰে। বি নম্বৰ দিছে প্লেকৰ বাবে লালুটি দাঁতৰ পৃষ্ঠভাগ পাব নোৱাৰে। লালুটি শুকাই যায়, বেক্টেৰিয়াই লালুটি খাই পেলায়। চ' শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, প্লেকৰ বাবে লালুটি দাঁতৰ পৃষ্ঠভাগত পাব নোৱাৰে বা দাঁতৰ পৃষ্ঠভাগলৈ যাব নোৱাৰে। প্লেকে কি কৰে? দাঁতটোক আৱৰি ৰাখে, সেইকাৰণে লালুটি সেই দাঁতৰ পৃষ্ঠভাগত স্পৰ্শ হ'ব নোৱাৰে, যাৰ ফলত কি হয়? লালুটিয়ে সেই এচিডবোৰ প্ৰশমিত কৰিব নোৱাৰে। 56 নম্বৰ কুৱেশ্যন, দাঁত ক্ষয় ৰোধ কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় কি? দাঁত ক্ষয় ৰোধ কৰাৰ আটাইতকৈ ফলপ্ৰসূ উপায় হ'ল খোৱাৰ পিছতে ব্ৰাছ কৰি প্লেক আঁতৰ কৰা। খোৱাৰ পিছতে কি কৰা? ব্ৰাছ কৰি প্লেক আঁতৰ কৰা। অৰ্থাৎ আমাৰ দাঁতত খাদ্যবস্তুবোৰ লাগি থাকে, খোৱাৰ পিছত সেই খাদ্যবস্তু আঁতৰ কৰা। আৰু তাত কি থাকে? বেক্টেৰিয়াও থাকে, সেইকাৰণে সেইবোৰ আঁতৰ কৰাকে কি বুলি কৈছে? দাঁত খোৱাৰ পিছত ব্ৰাছ কৰি প্লেক আঁতৰ কৰা। কেছ ষ্টাডি 2 কৃত্ৰিম কিডনীৰ বিষয়ে দিছে, হেমোডায়ালাইচিছ। অ'কে, সংক্ৰমণ বা আঘাতৰ ফলত কিডনী বিকল হ'লে তেজৰ পৰা নাইট্ৰজেনযুক্ত আৱৰ্জনা আঁতৰাবলৈ ডায়ালাইচিছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াত অৰ্ধভেদ্য আৱৰণযুক্ত নলী থাকে, যিবোৰ ডায়ালাইচিছ তৰলত ডুব গৈ থাকে। তেজ এই নলীৰ মাজেৰে যাওঁতে বৰ্জিত পদাৰ্থ ব্যাপন প্ৰক্ৰিয়াৰে পাৰ হৈ যায়। অ'কে, কি দিছে? সংক্ৰমণ বা আঘাতৰ ফলত কিডনী বিকল হ'লে তেজৰ পৰা নাইট্ৰজেনযুক্ত আৱৰ্জনা আঁতৰাবলৈ ডায়ালাইচিছ যন্ত্ৰ ব্যৱহাৰ কৰা হয়। ইয়াত অৰ্ধভেদ্য আৱৰণযুক্ত নলী থাকে, যিবোৰ ডায়ালাইচিছ তৰলত ডুব গৈ থাকে। এই আৱৰণ কি থাকে? আৱৰণযুক্ত নলীবোৰ ডায়ালাইচিছ তৰলত ডুব গৈ থাকে। তেজ এই নলীৰ মাজেৰে যাওঁতে বৰ্জিত পদাৰ্থ ব্যাপন প্ৰক্ৰিয়াৰে পাৰ হৈ যায়। ব্যাপন প্ৰক্ৰিয়াৰে কি হয়? তেজৰ পৰা এই বৰ্জিত পদাৰ্থ আঁতৰি যায়। 57 নম্বৰ কুৱেশ্যন এতিয়া দিছে, কিডনী বিকল হ'লে মানুহৰ দেহত কি জমা হ'বলৈ ধৰে? কিডনী বিকল হ'লে কি হ'ব? মানুহৰ দেহত বিষাক্ত নাইট্ৰজেনযুক্ত আৱৰ্জনা জমা হ'বলৈ ধৰে। অপশ্যন বি শুদ্ধ উত্তৰ। 58 নম্বৰ কুৱেশ্যন, কৃত্ৰিম কিডনীত ব্যৱহাৰ কৰা নলীসমূহৰ আৱৰণ কেনেকুৱা? কৃত্ৰিম কিডনীত ব্যৱহাৰ কৰা নলীসমূহৰ আৱৰণ কেনেকুৱা? আমি পাইছোঁৱেই, কি বুলি কৈছে? অপশ্যন বি অৰ্ধভেদ্য আৱৰণ। চ' শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অৰ্ধভেদ্য আৱৰণ। চ' 59 নম্বৰ কুৱেশ্যন, ডায়ালাইচিছ তৰলৰ বৈশিষ্ট্য প্ৰাকৃতিক তেজৰ প্লাজমাৰ লগত প্ৰায় একে, কেৱল ইয়াত কি নাথাকে? চ'
অপশন এ দিছে প্ৰ'টিন, অপশন বি দিছে নাইট্ৰজেনযুক্ত আৱৰ্জনা, অপশন চি দিছে পানী, অপশন ডি দিছে লোহিত ৰক্তকণিকা। শুদ্ধ উত্তৰটো হ'ব অপশন বি নাইট্ৰজেনযুক্ত আৱৰ্জনা। নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থ ডাইলাইসিস তৰলত নাথাকে। 60 নম্বৰ কুৱেশ্যন, প্ৰাকৃতিক কিডনী আৰু কৃত্ৰিম কিডনীৰ কাৰ্যপ্ৰণালীৰ মাজত প্ৰধান পাৰ্থক্য কি? ইয়াত অপশন দিছে কৃত্ৰিম কিডনীত পৰিস্ৰৱণ নহয়, কৃত্ৰিম কিডনীত পৰিস্ৰৱণ হয় আৰু আমাৰ কিডনীটো পৰিস্ৰৱণ হয়। বি নম্বৰ দিছে কৃত্ৰিম কিডনীত পুনৰ অৱশোষণ নহয়, কৃত্ৰিম কিডনীত পুনৰ অৱশোষণ নহয়। চ' শুদ্ধ উত্তৰটো হ'ব অপশন বি কৃত্ৰিম কিডনীত পুনৰ অৱশোষণ ৰিএবজৰ্পশ্যন নহয়।